মোৰ ছোৱালীয়ে মোক সহায় কৰিবলৈ তাইৰ ঘৰলৈ মাতিছিল। তাইৰ ঘৰ পোৱাৰ লগে লগে জোঁৱাইয়ে মোক আদৰ সন্মান কৰিবলৈ ধৰিলে। এবাৰ মাজনিশা হঠাতে জোঁৱাই মোৰ ৰুমলৈ আহিল। মোৰ কাষলৈ আহি তেওঁ মোৰ চাদৰখনৰ ওপৰেৰে হাতখন ফুৰাই ক'লে, শাহুমা, আপোনাৰ ছোৱালীজনী এতিয়া বহুত ভাগৰি পৰিছে। এতিয়া তাইক বুঢ়ী যেন দেখিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া কেৱল আপুনিয়ে মোক সুখী কৰি ৰাখিব পাৰিব। জোঁৱাইয়ে মোক উশাহ ল'বলৈও সময় নিদিলে। ৰাতিৰ পৰা ৰাতিপুৱা ৩ বজালৈকে তেওঁ অবিৰামভাৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীত আপোনালোক সকলোকে স্বাগতম। মোৰ নাম ৰাধিকা আৰু আজি মই আপোনালোকক মোৰ আৰু মোৰ ছোৱালীৰ কাহিনী ক'বলৈ ওলাইছোঁ। মোৰ ছোৱালীয়ে অফিচৰ কামৰ বাবে ঘৰৰ কাম কৰিবলৈ সময় নাপায়। এদিন তাইৰ পৰা ফোন আহিল। তাই ক'লে, মা, মোক ঘৰৰ কামত তোমাক সঁচাকৈয়ে লাগে। তুমি মোৰ ওচৰলৈ কেইদিনমানৰ বাবে আহিবা নেকি? ছোৱালীজনীক লৈ চিন্তিত হৈ মই লগে লগে তাইৰ ঘৰলৈ গ'লোঁ। মোক দেখি জোঁৱাইজন ছোৱালীজনীতকৈ বেছি সুখী হৈ পৰিল। মোৰ লগত কিয় ইমান ভাল ব্যৱহাৰ কৰি আছে মই বুজিব পৰা নাছিলোঁ। কিন্তু জোঁৱাই হঠাতে সলনি হৈ গৈছিল। মোৰ ছোৱালীয়ে মোক দেখাৰ লগে লগে মোক সাৱটি ধৰিলে। ইয়াৰ পিছত জোঁৱাইয়েও মোক সাৱটি ধৰিলে। আগতে কেতিয়াও মোক এনেকৈ সাৱটি ধৰা নাছিল। মই বুজিব পৰা নাছিলোঁ যে কেনেকৈ তেওঁৰ মাজত এনে হঠাৎ পৰিৱৰ্তন আহিল। জোঁৱাইয়ে সাৱটি ধৰাত মোৰ বৰ লাজ লাগিল। মোৰ ছোৱালী সবিতাই স্বামীৰ এই আচৰণৰ প্ৰতিও গুৰুত্ব নিদিলে। ছোৱালীজনীৰ ঘৰ পোৱাৰ লগে লগে তাই মোক ক'লে যে তাই মোৰ হাতে বনোৱা তাইৰ প্ৰিয় খাদ্য খাব বিচাৰে। আহি পোৱাৰ লগে লগে মই ফ্ৰেছ হৈ ছোৱালীজনীৰ পাকঘৰলৈ গ'লোঁ। সেই নিশা জোঁৱাই আৰু জীয়ে দুয়োজনেই বৰ আনন্দৰে খাদ্য খাই আছিল। আহাৰ শেষ হোৱাৰ লগে লগে সবিতাই ক'লে, মা, আজি তুমি ৰন্ধা খাদ্যখিনি খাই বৰ ভাল লাগিল। জোঁৱাইয়েও মান্তি হৈ ক'লে, বহু দিনৰ মূৰত যেন মনৰ সন্তুষ্টিৰে খাইছোঁ যেন লাগিছে। জোঁৱাইয়ে মোক প্ৰশংসা কৰাত সবিতাই খঙেৰে স্বামীৰ ফালে চাবলৈ ধৰিলে। তাই ক'লে, সুমিত, মাৰ আগত মোৰ বেয়া কথা নক'বা। মই প্ৰতিদিনে ৰান্ধিব নোৱাৰাৰ দৰে কথা কৈছা যে। প্ৰতিদিনে বাহিৰত খোৱা নেকি? দুয়োৰে মাজত তু মে মে আৰম্ভ হ'ল। তাৰ পাছত দুয়োকে শান্ত কৰি ক'লোঁ, সবিতা, সৰু সৰু কথাৰে ডাঙৰ কথা বনাব নালাগে। জোঁৱাইয়ে হয়তো তোমাৰ সন্মুখত মোক ধেমালিতেই প্ৰশংসা কৰি আছে। যিয়েই নহওক, মই ইয়াত প্ৰতিদিনে নাথাকোঁ। তুমিয়েই তোমাৰ স্বামীৰ যত্ন ল'বা। হয়তো তেওঁ কেৱল ধেমালি কৰি আছে। জোঁৱাইক একো ক'ব নোৱাৰাৰ বাবেই এই কথা ছোৱালীজনীক ক'লোঁ। খোৱা শেষ হোৱাৰ লগে লগে সবিতাই হাত ধুই তাইৰ ৰুমলৈ গ'ল। মই ডাইনিং হলটো চাফা কৰিবলৈ ধৰিলোঁ। মোৰ জোঁৱাইয়ে মোক সহায় কৰিবলৈ তাত আছিল। তেওঁ ক'লে, সবিতাই একেবাৰেই একো গুৰুত্ব নিদিয়ে। মা, আপুনি ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তথাপিও প্ৰথম দিনাৰ পৰাই তাই আপোনাৰ ওপৰত সকলো কাম এৰি দি মোবাইল লৈ ৰুমলৈ গ'ল। এয়াই দৈনন্দিন পৰিস্থিতি। জোঁৱাইৰ কথাত সন্মতি দি মই ডাইনিং টেবুলৰ পৰা বাচন বৰ্তনবোৰ তুলি ল'লোঁ। তেতিয়া মোৰ জোঁৱাইয়েও মোক সহায় কৰিবলৈ পাকঘৰলৈ আহিল। পাকঘৰৰ পৰা ওলাই আহোঁতে জোঁৱাইয়ে হঠাতে মোৰ হাতত ধৰিলে। তেতিয়া জোঁৱাইয়ে ক'লে, শাহুমা, আপোনাৰ হাতত সঁচাকৈয়ে যাদু আছে। আপোনাৰ হাতৰ খাদ্য খাই মই বৰ সুখী অনুভৱ কৰিলোঁ আৰু আগলৈ আপোনাৰ এনেকুৱা ভিন্ন ৰূপো চাবলৈ পাম। মোৰ যিহেতু খুলখালি নাই, মোৰ শহুৰৰ ঘৰত কেৱল আপুনিয়েই। এতিয়া ভিনীহিয়েক খুলখালীয়েকৰ মাজত হোৱা ঠাট্টা মস্কৰাই হওক বা শাহুৱেকৰ যত্ন, এই সকলোবোৰ সম্পৰ্ক আপুনিয়েই বজাই ৰাখিব লাগিব। এতিয়া মই আপোনাক ইয়াৰ পৰা সোনকালে যাবলৈ নিদিওঁ। জোঁৱাইৰ মৰম বুজি পাইছিলোঁ যদিও তাৰ আঁৰৰ তেওঁৰ উদ্দেশ্যৰ বিষয়ে বেছি গভীৰভাৱে চিন্তা কৰা নাছিলোঁ। ছোৱালীজনী ঘৰলৈ অহা মাত্ৰ কেইদিনমান হ'ল। তেতিয়াই বুজিলোঁ যে পতি পত্নী দুয়োৰে মাজত কিবা এটা ঠিক নহয়। একেৰাহে ৩ দিন ৰাতি সিহঁতৰ কোঠাৰ পৰা গুণগুণনি আৰু জোঁৱাইৰ মাত শুনিবলৈ পালোঁ। প্ৰেমৰ কথা একেবাৰেই নাছিলে। সিহঁতৰ মাজত কিবা এটা লাগি আছিল। মোৰ বাবে স্পষ্ট হৈ পৰিছিল, কাৰণ মই ইয়ালৈ অহাৰ পিছৰে পৰা সিহঁতক একেলগে হাঁহি ধেমালি কৰা দেখা নাছিলোঁ। এদিন সন্ধিয়া সবিতা অফিচৰ পৰা সোনকালে ঘৰলৈ আহিছিল। মই 2 কাপ কফি লৈ তাইৰ ৰুমলৈ গ'লোঁ। তাইৰ লগত অলপ কথা পাতিবলৈ মন গ'ল। মই তাইৰ হাতত কফি একাপ দিলোঁ। কিন্তু মোৰ লগত কথা পতাৰ সলনি তাই মোবাইলত ব্যস্ত হৈ পৰিল। তেতিয়া মই তাইৰ মোবাইলটো টানি আনি ক'লোঁ, সবিতা, মই আহিছোঁ আৰু তুমি মোৰ লগত 2 মিনিটৰ বাবেও বহি কথা পতা নাই। অন্ততঃ মাত কেইটামান শব্দ কোৱা, মোৰো তোমাৰ লগত কথা পাতিব মন যায়। তেনেকৈ তাইৰ মোবাইলটো কাঢ়ি লোৱাৰ লগে লগে তাইৰ মনোযোগ মোৰ ফালে ঘূৰি গ'ল। তাই ক'লে, কোৱা মা, কি ইমান গুৰুত্বপূৰ্ণ যে মোৰ লগত কথা পতাৰ প্ৰয়োজন? তেতিয়া মই তাইক ক'লোঁ, সবিতা, তুমি নিজকে যে ইমান শান্ত দেখুৱাইছা, তুমি সঁচাকৈ তেনেকুৱা নেকি? তোমাৰ ঘৰৰ পৰিৱেশটো সঁচাকৈয়ে ইমান ঠাণ্ডা নেকি? মোৰ কথাৰ ওপৰত সবিতাৰ মুখত এটা প্ৰশ্নবোধক চিন ওলাল। তাই ক'লে, মা, কি কৈছা? মই একো বুজিব পৰা নাই। তুমি যি ক'ব বিচাৰা প্ৰত্যক্ষভাৱে কোৱা।
এতিয়া তুমি শিক্ষক নহয় আৰু ময়ো তোমাৰ ছাত্ৰ নহয়, যিটো তুমি মোৰ লগত ইমান কঠোৰভাৱে কথা পাতিছা। সবিতাৰ কান্ধত হাত থৈ মই তাইক ক'লোঁ, যোৱা 3 দিন ধৰি ৰাতি তোমালোকৰ কোঠাৰে পৰা দুয়োৰে গুণগুণাই থকা শব্দ শুনা পাইছোঁ। তোমালোক দুয়োৰে মাজত সকলো ঠিকেই আছেনে? বিয়া হোৱা কেইমাহনো হৈছে? ইতিমধ্যে তোমালোকৰ মাজত বিবাদ আৰম্ভ হৈছেই। তেওঁৰ লগত গোটেই জীৱন একেলগে কটাব লাগিব, এইটো ভাল কথা নহয়। মোৰ কথা উত্তৰ দি সবিতাই ক'লে, মা, মোক কোৱাৰ সলনি সমীৰক কোৱা, কাৰণ তেওঁৱেই সদায় কাজিয়া আৰম্ভ কৰে। সেইদিনাও তেওঁ মোক কেনেকৈ ডিনাৰ টেবুলত কৈছে। তাৰপিছত তাই ক'লে, মা, এতিয়া তুমি কোৱা। মই অফিচতো ভাগৰি পৰোঁ আৰু তাৰপিছত মই ঘৰলৈ আহোঁতে ঘণ্টাৰ পিছত ঘণ্টা ট্ৰেফিকত আবদ্ধ হৈ থাকিব লাগে। তুমি ঘৰত অহাৰ পাছত মই অলপ সকাহ পাইছোঁ, নহ'লে ৰুটি কৰি থাকোঁতে টোপনিত বাগৰি পৰোঁ। এতিয়া ইমান ভাগৰুৱা হৈও সমীৰক সময় কেনেকৈ দিম? সমীৰে একো বুজিবলৈ সাজু নহয়। আৰু যিয়েই নহওক, তোমাক ইয়ালৈ নিমন্ত্ৰণ কৰাটো তেওঁৰ ধাৰণা আছিল। শাহুৰ আগমনৰ লগে লগে তুমিও অলপ জিৰণি ল'বা বুলি কৈ আছিল। তুমি ইয়ালৈ অহাৰ পৰাই তেওঁৰ খাদ্যৰ অভিযোগো অলপ কমিছে, নহ'লে আগতে সকলোতে এনেকৈয়ে আছিলে। তোমাক ফোন কৰাৰ আগতে তেওঁ কৈ আছিল যে শাহুমা আহিলে মোৰ সকলো ইচ্ছা পূৰণ কৰিম। এতিয়া তোমাৰ জোঁৱায়ে তোমাৰ পৰা কি ইচ্ছা পূৰণ কৰিব বিচাৰে তুমি নিজেই চাই লোৱা উচিত। মই তাৰ অভিযোগৰ পৰা কিছু সকাহ পাইছোঁ। সবিতাৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে বাস্তৱত সমীৰে খা খোৱাত সমস্যাৰ সন্মুখীন হ'ব লাগিব, কাৰণ তাই হয়তো কামৰ পৰা সময় নাপায় আৰু হয়তো সেইবাবেই তাই মোক কেইদিনমানৰ বাবে মাতি আনিছে। কিন্তু মোৰ কোনো ধাৰণা নাছিল যে জোঁৱাইৰ মোৰ পৰা আৰু অধিক ইচ্ছা পূৰণ কৰিবলৈ আছে। সবিতাৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে তেওঁলোকৰ মাজত স্বাভাৱিক বিবাদ আছে, যিবোৰ তেওঁলোকে নিজেই সমাধান কৰিব। গতিকে সবিতাক আৰু বুজাই নিদিলোঁ। তাইৰ কোঠাৰ পৰা ওলাই অহাৰ লগে লগে জোঁৱাইৰ গাড়ীৰ শব্দ শুনা পালোঁ। সেইদিনা সমীৰো সোনকালে ঘৰলৈ আহিছিল। তেওঁক দেখি মই ক'লোঁ, তুমি আজি সোনকালে আহি ভাল কৰিলা। আজি তোমালোক দুয়ো ৰাতিৰ আহাৰ খাবলৈ ওলাই যোৱা। মই ঘৰৰ যত্ন ল'ম, অলপ সময় কটাবলৈ সুযোগ পাবা। কিন্তু জোঁৱাইয়ে ক'লে, শাহুমা, হোটেললৈ যোৱাৰ প্ৰয়োজন নাই। আজি মোৰ বছৰ 50 বছৰীয়া জন্মদিন। বছে 5 ষ্টাৰ হোটেল এখনত জন্মদিনৰ পাৰ্টি এটা দিছে আৰু সেই পাৰ্টিলৈ আমাক বিশেষভাৱে নিমন্ত্ৰণ কৰা হৈছে। সমীৰৰ কথা শুনি মই ক'লোঁ, বাহ, তেনেহ'লে দুয়ো সোনকালে সাজু হৈ একেলগে পাৰ্টিলৈ যোৱা। তেতিয়া জোঁৱাইয়ে ক'লে, শাহুমা, আমি দুয়ো অকলে নাযাওঁ। বছে গোটেই পৰিয়ালটোক মাতিছে আৰু আপুনিও আমাৰ পৰিয়াল, গতিকে আপুনিও আমাৰ লগত যাব লাগিব। তেতিয়া সবিতাইও মোৰ ওপৰত জোৰ দিবলৈ ধৰিলে। তাই ক'লে, মা, ঘৰত অকলে বহি কি কৰিবা? তুমিও আমাৰ লগত আহা, তোমাৰো ভাল লাগিব। তুমি ইয়ালৈ অহাৰ পিছৰে পৰা মই তোমাক ক'তো উলিয়াই নিব পৰা নাই। মই ইচ্ছা কৰিলে ছুটি ল'ম, কিন্তু এতিয়া বাবে তুমি আমাৰ লগত ওলাই আহা। অন্ততঃ তোমাৰো মনটো অলপ পাতল হৈ পৰিব। দুয়োৰে চাপ ইমানেই বাঢ়ি গ'ল যে ময়ো সিহঁতৰ লগত যাবলৈ সাজু হ'ব লগা হ'ল। মই য'ত যাওঁ তাতেই এটা বা দুটা পাৰ্টিৱেৰ কাপোৰ সদায় লগত ৰাখিছিলোঁ। এইবাৰো পিন্ধিছিলোঁ গোলাপী ৰঙৰ শাৰী পিন্ধি সাজু হৈ কোঠাৰ পৰা ওলাই আহিলোঁ। মই ওলাই অহাৰ লগে লগে জোঁৱাইয়ে মোৰ ফালে অবিৰামভাৱে চাবলৈ ধৰিলে। সি মোৰ ফালে ওপৰৰ পৰা তললৈ চাবলৈ ধৰিলে। তেওঁ ক'লে, আজি আপোনাক শাহু বুলি ক'বলৈ লাজেই লাগিছে, কাৰণ আপোনাক কোনো প্ৰকাৰে বুঢ়া যেন দেখা পোৱা নাই। আজি আপোনাক নায়িকাতকৈ কম দেখা নাই। জোঁৱাইৰ কথাত হাঁহি মই গাড়ীৰ ওচৰলৈ ওলাই আহিলোঁ। কিছু সময়ৰ পাছত জোঁৱাইয়েও ঘৰত তলা লগাই ওলাই আহিল। জোঁৱাইয়ে মোৰ প্ৰশংসা কৰি আছিল, কিন্তু সবিতাই অলপো গুৰুত্ব দিয়া নাছিল। যেতিয়া আমি পাৰ্টি পালোগৈ আৰু মোৰ জোঁৱাইৰ বছে আমাৰ ওচৰলৈ আহি মোক দেখি তেওঁ সমীৰক ক'লে, সমীৰ, তোমাৰ ভনী বৰ ধুনীয়া। এই বিষয়ে সমীৰে একো কোৱাৰ আগতেই সবিতাই ক'লে, বছ, তেওঁ সমীৰৰ ভনীয়েক নহয়, মোৰ মা আৰু সমীৰৰ শাহুৱেক। আমাৰ সম্পৰ্কৰ কথা শুনি বছ থতমত খালে। তেওঁ ক'লে, আপোনাৰ সৌন্দৰ্য আৰু যৌৱনলৈ চাই আপুনি যে শাহু হ'ব পাৰে তেনেকুৱা যেন একেবাৰেই লগা নাছিল। বছে ভুলটো মানি লৈ মোৰ ওচৰত ক্ষমা খুজি তাৰ পৰা গুচি গ'ল। বছ যোৱাৰ লগে লগে জোঁৱাইয়েও মোক প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ ক'লে, সঁচাকৈয়ে শাহুমা, আজি আপোনাক সবিতাতকৈ ধুনীয়া দেখা গৈছে। সঁচাকৈয়ে পত্নী এনেকুৱা হ'ব লাগে। এই বুলি কৈ জোঁৱাইয়ে হাত চাপৰি মাৰি হাঁহিবলৈ ধৰিলে। কিন্তু তাৰ এই ধেমালিত সবিতাই খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। কিছু সময় পাছত আমি ঘৰ পোৱাৰ লগে লগে সবিতা আৰু মই একেলগে গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি অহাৰ লগে লগে সবিতাই মোক ক'লে, মা, আজিৰ পিছত তুমি ইমান সাজোন কাচোন কৰাৰ কোনো প্ৰয়োজন নাই। বয়স অনুযায়ী অলপ জীয়াই থাকিবলৈ শিকা। খঙত কঠোৰ কথা কৈ সবিতাই ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তাইৰ খংটো মই বুজি পোৱা নাই। আচলতে মোৰ কোনো কথাতেই খং উঠাৰ কোনো প্ৰশ্নই নাছিল। তথাপিও সবিতাই মোৰ ওপৰত খং কৰি
মোক ঠেলি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। নিজৰে ছোৱালী বুলি ভাবি মই তাইৰ কথাক আওকাণ কৰি ঘৰত সোমাই মোৰ কোঠালৈ গ'লোঁ। কিছু সময়ৰ পাছত মই ফ্ৰেছ হৈ ৰাতি শুবলৈ নাইট গাউন পিন্ধিছিলোঁ। সচৰাচৰৰ দৰে শোৱাৰ আগতে হাত ভৰিত বডি লোচন লগাইছিলোঁ। তেনেতে হঠাৎ দুৱাৰত টোকৰ পৰিল। জোঁৱাই দুৱাৰ মুখতে আছিল। জোঁৱাইয়ে ক'লে, শাহুমা, মই ভিতৰলৈ আহিব পাৰোঁনে? এই ঘৰটো তেওঁৰ, তথাপিও কোঠাটোত সোমোৱাৰ বাবে মোৰ পৰা অনুমতি লৈ আছিল। মই ক'লোঁ, এই ঘৰটো তোমাৰ, মোৰ অনুমতি কিয় লাগে? যিকোনো সময়তে ইয়ালৈ আহিব পাৰিবা। এনেতে হাঁহি থকা জোঁৱাইজন কোঠাটোৰ ভিতৰলৈ আহিল। তেওঁ মোৰ ফালে চাই ক'লে, শাহুমা, সঁচাকৈ আপোনাক আজি বৰ ধুনীয়া দেখা গৈছিল, যদিও মই আপোনাক আগতে কেতিয়াও দেখা নাই। এই প্ৰশংসা দিব বিচাৰিছিল যে আপুনি এতিয়াও ডেকা আৰু ধুনীয়া দেখা গৈছে। কেতিয়াবা আপোনাক শাহু বুলি ক'বলৈ সঁচাকৈয়ে লাজ লাগে। কেতিয়াবা আপোনাক নামেৰে মাতিবলৈ মন যায়। সঁচাকৈয়ে আপুনি সবিতাৰ ভনীয়েকৰ দৰেই দেখা যায়। কিছু সময় আগতে বাহিৰত সবিতাই কোৱা কথাখিনি মই শুনিলোঁ। তাইৰ কথাবোৰত কোনো গুৰুত্ব নিদিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে সবিতাৰ কথাবোৰ হৃদয়ত লৈ জীৱনশৈলী একেবাৰে সলনি কৰিব নালাগে। আপুনি যিদৰে আছে তেনেকৈয়ে থাকিব। জোঁৱাইৰ পৰা মোৰ প্ৰশংসা শুনি মই সুখী অনুভৱ কৰিবলৈ ধৰিলোঁ। যদি ৪৫ বছৰীয়া এগৰাকী মহিলাক ২১ বছৰীয়া ছোৱালীৰ সৈতে তুলনা কৰা হৈছে, তেন্তে স্পষ্টভাৱে সেই মহিলাগৰাকী সুখী হ'বই। সেই সময়ত মোৰ লগতো একেই কথা হৈছিল। জোঁৱাইৰ প্ৰশংসাত মোৰ লাজ লাগিল। সেইদিনাৰ পিছত জোঁৱাইৰ সীমা বাঢ়ি গ'ল। ৪ দিনৰ পিছত মোৰ ছোৱালীজনীৰ কোঠাত তৰ্ক শুনা গ'ল। মই মোৰ কোঠাৰ পৰা কাণ পাতি থাকোঁতে সেই সকলোবোৰ শুনি আছিলোঁ। তাৰ পিছত দেখিলোঁ মোৰ জোঁৱাইজন কোঠাটোৰ পৰা ওলাই আহিছে। জোঁৱাই ওলাই অহা দেখি মই খৰধৰকৈ মোৰ কোঠাটোলৈ গ'লোঁ। মই ৰুমৰ লাইটটো ছুইচ অফ কৰিবলৈ ওলাইছিলোঁ। সমীৰ মোৰ ৰুমলৈ আহিল। তেওঁৰ বৰ খঙাল যেন লাগিল। পানী এগিলাচ দি সুধিলোঁ, সকলো ঠিক আছেনে? এই বিষয়ে জোঁৱাইয়ে ক'লে, শাহুমা, আপোনাৰ ছোৱালী আৰু আপোনাৰ মাজত বহুত পাৰ্থক্য আছে। বিয়াৰ পিছত স্বামীৰ লগত কেনে আচৰণ কৰিব লাগে, তেওঁক কেনেকৈ সুখী কৰি ৰাখিব লাগে, আপুনি সবিতাক একো শিকাই দিয়া নাছিল নেকি? মই যেতিয়াই তাইৰ ওচৰলৈ যাওঁ মাত্ৰ এটাই কথা কয় যে মই ভাগৰুৱা হৈ পৰিছোঁ। আপোনাৰ ছোৱালীজনী এতিয়া সম্পূৰ্ণ বুঢ়া যেন লাগিছে। তাইৰ সন্মুখত আপোনাক ডেকা যেন লাগে। ক'ত আপোনাৰ যৌৱন আৰু ক'ত সবিতাৰ অকাল বৃদ্ধাৱস্থা। মই শান্ত হৈ থাকি সমীৰৰ সকলো কথা মনে মনে শুনিলোঁ। শেষ হোৱাৰ লগে লগে মই তেওঁক বুজাই ক'লোঁ, জোঁৱাই, খং নকৰিবা। সবিতা অফিচৰ কামত সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। সেইবাবেই তাই অলপ বিচলিত হৈ পৰে। তোমালোক দুয়ো কেইদিনমান ফুৰিবলৈ ওলাই যোৱা। সকলো ঠিক হৈ যাব। কামৰ উপৰিও নিজৰ বাবেও সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। এই বিষয়ে জোঁৱাইয়ে ক'লে, মই সকলো কৰিবলৈ সাজু, কিন্তু আপোনাৰ ছোৱালীয়ে অফিচৰ পৰা ছুটি ল'ব বিচাৰিলেহে, তেতিয়াহে মই তাইৰ লগত ক'ৰবালৈ যাব পাৰিম। মই আকৌ জোঁৱাইক বুজাই দি এগিলাচ পানী দিলোঁ। জোঁৱাইৰ লগত কথা পাতি থাকোঁতে মই অজানিতে তেওঁৰ ভৰিত হাত থৈ দিলোঁ। হঠাৎ জোঁৱাইয়ে মোৰ ভৰিত থোৱা হাতখন ধৰি লৈ গ্লাছটো মোৰ হাতৰ পৰা আঁতৰাই ৰাখি আনখন হাতেৰে মোৰ মুখৰ চুলিখিনি আঁতৰাই ক'লে, শাহুমা, আপুনি সঁচাকৈয়ে বৰ ধুনীয়া। আপোনাক দেখি মোৰ সবিতাক চাবলৈ মন নাযায়। জোঁৱাইয়ে মোৰ সন্মুখত মোৰ ছোৱালীজনীৰ কথা বেয়াকৈ কৈ আছিল। মই তেওঁক ক'লোঁ, ধন্যবাদ মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাৰ বাবে। কিন্তু পাহৰি নাযাবা, যাৰ বিষয়ে তুমি বেয়া কথা কৈ আছা, সেইজনী ছোৱালী মোৰ ছোৱালী। জোঁৱাইয়ে ক'লে, শাহুমা, মই একো ভুল কোৱা নাই। মই কেৱল সঁচা কথাহে কৈছোঁ। সবিতাই বুঢ়া যেন দেখাবলৈ আৰম্ভ কৰিলে এতিয়া মই কি কৰিম? আপোনাৰ তুলনাত তাই সঁচাকৈয়ে ম্লান হৈ পৰে। আপোনাৰ সৌন্দৰ্যৰ বৰ মনোমোহা। কথা কওঁতে জোঁৱাইৰ চকু মোৰ ওপৰত কেন্দ্ৰীভূত হ'বলৈ ধৰিলে। তাৰ পিছত মই তেওঁক ক'লোঁ, এতিয়া ইতিমধ্যে বহুত দেৰি হৈ গৈছে। তুমি গৈ শুব লাগে। নহ'লে সবিতা ইয়ালৈ আহিলে তাইৰ খং বেছি হ'ব। মই কেনেবাকৈ জোঁৱাইক মোৰ কোঠাৰ পৰা উলিয়াই আনিলোঁ। নহ'লে গোটেই ৰাতি মোৰ কোঠাত বহি থাকিলেহেঁতেন। বাৰু, যিয়েই নহওক, কিন্তু সমীৰে মোক যি প্ৰশংসা কৰিলে মোৰ বৰ ভাল লাগিল। পিছদিনা সন্ধিয়া জোঁৱাই অফিচৰ পৰা ঘৰলৈ আহি ক'লে, শাহুমা, কাইলৈ মোৰ টিফিন 2টা পেক কৰিব। যিহেতু আপুনি মোৰ টিফিন বনাই আছে, মোৰ ক্ৰেডিট বাঢ়িছে। মোৰ বন্ধুসকলেও প্ৰতিদিনে মোৰ টিফিনৰ প্ৰশংসা কৰি থাকে, আৰু আজি মোৰ বছেও মোক প্ৰশংসা কৰিলে। সকলোৱে ভাবিছিল যে মোৰ পত্নীয়ে ইমান ভাল খাদ্য ৰান্ধিছে, কিন্তু মই সকলোকে বিভ্ৰান্তি পৰিষ্কাৰ কৰি ক'লোঁ যে এই যাদু মোৰ পত্নীৰ হাতৰ নহয়, মোৰ শাহুৰ হাতত। কাইলৈ মোৰ বছে আপোনাৰ পৰা টিফিন বিচাৰিছে, আৰু টিফিনৰ লগত আপুনিও ভালদৰে সাজি কাচি ওলাব, কাৰণ বছে আপোনাক লগ কৰিবলৈ মাতিছে। মোৰ লগৰবোৰেও আপোনাক লগ কৰিব বিচাৰে। জোঁৱাইয়ে মোক প্ৰশংসা কৰি থকাৰ সময়তে সবিতা বহি আছিল। কথা পতাৰ পিছত
সমীৰ ডাইনিং হলৰ পৰা ওলাই গ'ল। ময়ো ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়া সবিতাই ক'লে, মা, তুমি জোৱাইৰ সন্মুখত বেছি শীতল হ'বলৈ চেষ্টা নকৰিবা। মই সেইদিনা বুজাই দিছিলোঁ যে তুমি তোমাৰ বয়স অনুযায়ী জীয়াই থাকিব লাগে। এতিয়া মোৰ দেউতাও নাই, গতিকে তোমাৰ এইবোৰ সকলো টেনটাম প্ৰয়োজন নাই। কাইলৈ যদি সমীৰৰ অফিচলৈ যোৱা তেন্তে সহজ আৰু সাধাৰণভাৱে যাবা। তুমি এই টিপটপ হোৱাটো মোৰ একেবাৰেই ভাল নালাগে। মোৰ নিজৰ ছোৱালীজনীয়ে মোৰ ওপৰত আদেশ দিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত সবিতাৰ কথাত মোৰ বৰ খং উঠিছিল। মই তাইক ক'লোঁ, সবিতা, সেইদিনা মই তোমাক নিজৰ সন্তান বুলি গণ্য কৰি উত্তৰ নিদিলোঁ, কিন্তু এতিয়া তোমাৰ সাহস বাঢ়িছে। মনত ৰাখিবা, মই তোমাৰ মা, এই কথা পাহৰি নাযাবা। মোৰ লগত কথা পাতি থাকোঁতে মুখ চম্ভালি কথা ক'বা। এটা কথা তুমিও ভালদৰে জানা যে মোৰ সদায় ভালকৈ থকাৰ অভ্যাস আছিল। কাৰো পৰামৰ্শ অনুসৰি মই মোৰ অভ্যাস সলনি নকৰোঁ। মানুহ যিমানেই ভালকৈ থাকে সিমানেই সতেজ দেখা যায়, এইটোৱেই মোৰ বিশ্বাস। তুমি যিয়েই নোকোৱা, মই মোৰ জীৱনশৈলী সলনি কৰিবলৈ যোৱা নাই। যদি কোনোবাই সলনি কৰিব বিচাৰে তেন্তে তুমি নিজেই সলনি কৰা। তোমাৰ খিংখিঙীয়া স্বভাৱ সলনি কৰা। কেতিয়াবা ভাবোঁ, তুমি মোৰ ছোৱালী নে নহয়। সেইদিনা প্ৰথমবাৰৰ বাবে ছোৱালীজনীৰ লগত ইমান খঙালকৈ কথা পাতি আছিলোঁ। আনকি সবিতাইও মোৰ লগত আগতে কেতিয়াও ইমান কঠোৰ শব্দৰে কথা পতা নাছিল। তাইৰ ওপৰত খং কৰি মই পাকঘৰলৈ গ'লোঁ। সেই নিশা ৰাতিৰ আহাৰ খাওঁতে কাৰো লগত কথা নাপাতিলোঁ। পিছদিনা দুপৰীয়া 1 বজাৰ পিছত মোৰ জোৱাইৰ ফোন আহিল, গতিকে মই তেওঁৰ অফিচলৈ যাবলৈ সাজু হ'লোঁ। সন্ধিয়া সমীৰ আৰু মই একেলগে ঘৰলৈ উভতি আহিলোঁ। মোক আৰু সমীৰক একেলগে দেখা পাই সবিতাৰ খং আৰু বেছি হৈ পৰিছিল। এতিয়া তাইৰ খংটোৱে মোৰ বাবে কোনো গুৰুত্ব নাপালে। স্বামীক সুখীও ৰাখিব পৰা নাছিল। ময়ো এতিয়া আৰু তাইৰ পৰা কোনো আশা কৰা নাছিলোঁ। কিন্তু এতিয়া মোৰ জোৱাইয়ে মোৰ লগত বহুত বেছি ভাল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। 2-3 দিনৰ মূৰে মূৰে তেওঁ মোক কৈছিল যে তেওঁৰ অফিচত থকা বন্ধু বা কেতিয়াবা তেওঁ বছে মোক লগ কৰিবলৈ ফোন কৰিছিল। সেইদিনা ব্ৰেকফাষ্ট কৰি থাকোঁতে জোৱাইয়ে মোক ক'লে, শাহুমা, ঘৰৰ সকলো কাম সোনকালে শেষ কৰক, কাৰণ আজিও অফিচলৈ যাব লাগিব। মই তেওঁৰ কথাত সন্মতি দিলোঁ। সমীৰ অফিচলৈ যোৱাৰ লগে লগে সবিতাই মোক ঘেৰি ধৰিলে। তাই ক'লে, মা, মই কেইদিনমান ধৰি চাই আছোঁ যে তুমি প্ৰতিদিনে জোৱাইৰ অফিচলৈ যোৱা আৰু সন্ধিয়া তেওঁৰ লগত হাঁহি ধেমালি কৰি ঘৰলৈ উভতি আহা। তোমালোক দুয়োজনৰ মাজত শাহুৱেক আৰু জোৱায়েকৰ সম্পৰ্ক এতিয়াও অটুট আছেনে সীমা পাৰ হৈ গৈছে? সেই সময়ত সবিতাই বেছিকৈ কথা কৈছিল। মই তাইক জোৰেৰে চিঞৰিছিলোঁ। তথাপিও তাৰ কোনো গুৰুত্ব নিদি তাই ক'লে, মোক চিঞৰি উঠাৰ পৰিৱৰ্তে এবাৰ ভাবি চোৱা, তোমাৰ আৰু জোৱাইৰ সম্পৰ্ক কি দিশত আগবাঢ়িছে। যদি মই কোৱা কথা বুজি পোৱা নাই তেন্তে ইয়াৰ পৰা যাব পাৰা। তাইৰ কথা শুনি মোৰ চকুলো বৈ আহিবলৈ ধৰিলে। মোৰ চকু পানীক আওকাণ কৰি সবিতা অফিচলৈ গ'ল। তাৰ পিছত 5 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু মই মোৰ কোঠাত বহি চকুলো টুকি থাকিলোঁ। সমীৰে মোক অনবৰতে ফোন কৰি আছিল, কিন্তু মই ফোনটো তুলি ল'বলৈ অস্বীকাৰ কৰিলোঁ। 5 ঘণ্টাৰ পাছত মই নিজকে চম্ভালি বেগটো পেক কৰিবলৈ ধৰিলোঁ। সবিতাৰ ঘৰৰ পৰা ওলাই যাবলৈ দুৱাৰখন খুলি দিয়াৰ লগে লগে দেখিলোঁ মোৰ জোৱাইয়ে গাড়ীখন বাহিৰত ৰখাই আছে। মোক হঠাৎ ওলাই যোৱা দেখি মোৰ হাতত ধৰি পোনে পোনে ঘৰৰ ভিতৰলৈ লৈ আহিল। মই ৰুম পোৱাৰ লগে লগে সমীৰে মোৰ বেগটো খালী কৰি দিলে। তেওঁ ক'লে, শাহুমা, কি হৈছে? একো নোকোৱাকৈ কিয় ইয়াৰ পৰা গুচি যাব ওলাইছে? মই তেওঁক সবিতাৰ কথা একো কোৱা নাছিলোঁ। মই ক'লোঁ, মোৰ বাবেই তোমাৰ সম্পৰ্কত দূৰত্ব আহিছে। বহুদিন হ'ল মই ইয়ালৈ আহা। মোৰ ছোৱালীজনীৰ ঘৰ ভাঙিবলৈ মন নাই। তুমি তোমাৰ জীৱনত সুখী হোৱা উচিত। এতিয়া মই ইয়াৰ পৰা আঁতৰি যোৱা উচিত। মই আকৌ বেগটো পেক কৰিবলৈ ধৰিলোঁ। তেতিয়া জোৱাইয়ে মোক তেওঁৰ ফালে ঘূৰাই দিলে। তাৰ পিছত মোৰ কান্ধত হাতখন থৈ ক'লে, শাহুমা, সবিতাই নিশ্চয় আপোনাক বেয়াকৈ কথা কৈছে। মই ইতিমধ্যে আপোনাক কৈছিলোঁ যে তাইৰ কথাত গুৰুত্ব নিদিব। তাই মূৰ্খ। গতিকে আপোনাৰ ছোৱালীয়ে আপোনাক ঈৰ্ষা কৰা যেন লাগে। যিসকলে ঈৰ্ষা কৰে তেওঁলোকে আশীৰ্বাদ নিদিয়ে। সেইবাবেই আপুনিও কোনো চিন্তা নোহোৱাকৈ আৰামত থকা উচিত। সমীৰে মোক হহুৱাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। মোৰ চকুত চকুলো দেখি মোৰ চকু পানী মচি ক'লে, কাৰোবাৰ কথাত ইমান নিৰুৎসাহিত নহ'ব। মই আপোনাৰ লগত আছোঁ। তেওঁৰ কথাত বেলেগ ধৰণৰ মৰম আছিল। সেইদিনাৰ পৰা সবিতা শুই যোৱাৰ সময়ত প্ৰতি নিশা সমীৰ মোৰ ৰুমলৈ আহিবলৈ ধৰিলে। এতিয়া মোৰ ৰুমলৈ তেওঁৰ অহাটোৱে মোক আমনিও কৰা নাছিল, কাৰণ আমাৰ সম্পৰ্ক এতিয়া সমীৰ কেৱল মোৰ জোৱাই নাছিল। 4-5 দিন একেৰাহে সমীৰ মোৰ ৰুমলৈ আহি আছিল। কিছুদিনৰ পাছত হঠাৎ মনলৈ এটা চিন্তা আহিল যে এই সকলোবোৰৰ কথা সবিতাই গম পালে কি হ'ব। সেইবাবেই সমীৰক মই ক'লোঁ, সমীৰ, তুমি সবিতাৰ পৰা লুকাই প্ৰতি নিশা মোৰ কোঠালৈ আহা, কিন্তু তুমি নিশ্চিতনে
যে তাই গভীৰ টোপনিত আছে। তোমাৰ অসাৱধানতাৰ বাবে যদি সবিতা হঠাতে মোৰ কোঠালৈ আহি এই সকলোবোৰ দেখা পায় তেন্তে কি হ'ব? এই কথাত সমীৰে ক'লে, শাহুমা, সোনকালে বা পলমকৈ আমি এই পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। যিটো কাম মোৰ পত্নীয়ে কৰাটো উচিত আছিলে, কিন্তু আপুনি তেনেকুৱা কৰিলে। ইয়াত আপোনাৰ দোষ কি? তাই সকলো সময়তেই বুজিব লাগিছিল। এতিয়া তাইৰ হাতৰ পৰা সময় শেষ হৈ গৈছে। বেছি চিন্তা নকৰিব, নহ'লে আপোনাৰ মুখতো বয়সৰ ৰেখা ওলাবলৈ আৰম্ভ কৰিব। কেৱল সবিতাৰ সন্মুখত এই সম্পৰ্ক মানি ল'বলৈ সাহস ৰাখক। দুয়ো কথা পাতি থাকোঁতে হঠাৎ সবিতা কোঠাটোত সোমাই আহিল। মই মাত্ৰ তাইৰ নামটো লৈছিলোঁ আৰু তাই তাত উপস্থিত হ'ল। আমি দুয়ো শাহু আৰু জোঁৱাই ইজনে সিজনৰ ফালে চাবলৈ ধৰিলোঁ। তাই মাত্ৰ আমাৰ ফালে চাই থাকিল আৰু তাই ক'লে, তোমালোক দুয়োৰে ওপৰত মোৰ ইতিমধ্যে সন্দেহ হৈছিল। সমীৰ, তুমি কি ভাবিছিলা? মোক প্ৰতিনিশা ঠগি থাকিবা আৰু মই একো গম নাপাম? মই মাত্ৰ সুযোগৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ মই ভাবিছিলোঁ তোমালোক দুয়োকে হাতে লোটে ধৰিবলৈ। মই তোমালোকৰ কথা ৰেকৰ্ডিং কৰিছোঁ আৰু তোমালোকক এই অৱস্থাটো দেখিছোঁ। সবিতাই কথা কৈ থাকোঁতে সমীৰৰ ফোনটো বাজি উঠিল। মোৰ হাতখন এৰি সি কোঠাটোৰ পৰা ওলাই গ'ল। অলপ আগতে মোক বুজাই থাকোঁতে মোৰ হাতত ধৰিছিল আৰু কেইমিনিটমানৰ পাছত সি এজন মানুহক কোঠাটোলৈ লৈ আহিছিল। সেই তৃতীয় ব্যক্তিজন আন কোনো নাছিল, সমীৰৰ বছ। মাজনিশা ঘৰত বছক দেখি সবিতাই থতমত খালে। বছজনৰ ফালে চাই ক'লে, আপুনি এই সময়ত ইয়াত কিয় আছে? বছে আচৰিত হৈ সবিতালৈ চাই আছিল। তেতিয়া সবিতাই ক'লে, আপুনি ইয়ালৈ কিয় আহিছে মই নাজানো, কিন্তু এতিয়া মই সাক্ষী বিচাৰি পাইছোঁ। তাই বছৰ আগত মোৰ আৰু জোঁৱাইৰ সম্পৰ্কৰ আজে বাজে কথা ক'বলৈ ধৰিলে। তেতিয়া সমীৰৰ বছ অৰ্থাৎ ৰঘুবীৰে সবিতালৈ চাই ক'লে, সবিতা, কি আজে বাজে কথা কৈছা? জানানে তোমাৰ মা আৰু স্বামীৰ কথা কি কৈছা? এতিয়া সবিতাই আৰু বেছি আজে বাজে কথা ক'বলৈ ধৰিলে। তেতিয়া সমীৰে তাইক চিঞৰিলে। সি ক'লে, এতিয়ালৈকে সকলো কথা শুনি আছিলোঁ। মই জানিছিলোঁ তুমি স্মাৰ্ট নহয়, গতিকে মই তোমাক একো কোৱা নাছিলোঁ। কিন্তু এতিয়া তুমি বছৰ সন্মুখত আজে বাজে কথা ক'বলৈ আৰম্ভ কৰিছা। হয়তো এতিয়া তোমাক সঁচা কথা কোৱাৰ সময় আহিছে। মই সমীৰক শান্ত হৈ থাকিবলৈ কৈ আছিলোঁ, কিন্তু তেওঁ মোৰ কথা নুশুনিলে। তেওঁ ক'লে, মা, আৰু কিমান দিন এই সকলোবোৰ লুকুৱাই ৰাখিব? জীয়াই থাকিব বিচাৰিলে মুকলি মনেৰে জীয়াই থাকক। আপুনি কোনো অপৰাধ কৰা নাই আৰু কাকো ভয় কৰাৰ প্ৰয়োজন নাই। সমীৰে সবিতাক ক'লে, সবিতা, যোৱা কেইদিনমানৰ পৰা এই কোঠাটোলৈ আহি আছোঁ, সঁচা কথা, কিন্তু মই এই কোঠাটোলৈ অহাৰ কাৰণটো তুমি ভবাৰ দৰে নহয়। ইয়াৰ আচল কাৰণটো বেলেগ। মই ইয়ালৈ আহিছিলোঁ যাতে মই মোৰ বছক নিৰাপদে তোমাৰ মাৰ কোঠাত থৈ যাব পাৰোঁ। মই তোমাৰ মাৰ লগত নাছিলোঁ, মোৰ বছ তোমাৰ মাৰ লগত আছিল। যিদিনা ৰাতি আমি বছৰ জন্মদিনৰ পাৰ্টিলৈ গৈছিলোঁ, পাৰ্টিৰ পৰা ঘৰলৈ উভতি আহোঁতে তোমাৰ মাক তেওঁৰ কোঠাত কান্দি থকা দেখা গৈছিল। সেইদিনা ৰাতি বছে মোৰ পৰা তোমাৰ মাৰ ফোন নম্বৰটো লৈ গ'ল। সেই নিশা বছে বাৰে বাৰে তোমাৰ মাক ফোন কৰি আছিল। সেইদিনা ৰাতি হঠাতে তোমাৰ মাৰ ৰুমলৈ যাওঁতে বছৰ বহুত মিছ কল দেখিলোঁ। পিছদিনা মই মোৰ বছক এই বিষয়ে সুধিলোঁ। তেতিয়া মই সত্যটো জানিব পাৰিলোঁ। এসময়ত তোমাৰ মা আৰু বছে একেখন কলেজতে পঢ়িছিল। কেৱল এয়াই নহয়, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কও আছিল। কিন্তু পৰিয়ালৰ সদস্যৰ হেঁচাত তেওঁলোকে একেলগে জীৱন কটাব নোৱাৰিলে। কিন্তু ভাগ্যই ৩০ বছৰৰ পিছত তেওঁলোকক পুনৰ মুখামুখি হৈ থিয় কৰাই দিলে। তোমাৰ মা একো ক'বলৈ সাজু নাছিল যদিও বছৰ বাবেই মই সিহঁতৰ সম্পৰ্কৰ কথা জানিব পাৰিলোঁ। তেতিয়াৰ পৰাই মই ইচ্ছাকৃতভাৱে মোৰ বন্ধু কেতিয়াবা মোৰ বছৰ হোৱাৰ অভিনয় কৰিছিলোঁ, যাতে তোমাৰ মা আৰু মোৰ বছক ইজনে সিজনৰ লগত লগ কৰাই দিব পাৰোঁ। লাহে লাহে তোমাৰ মাৰ মুখত সুখ দেখিবলৈ ধৰিলোঁ। তেওঁ নিজৰ পুৰণি সম্পৰ্কটো জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু তুমি ভুল বুজি মাৰ ওপৰত ভুল অভিযোগ দিলা। তোমাৰ অভিযোগৰ পিছত তোমাৰ মায়ে ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিলে। তেতিয়াৰ পৰাই মই এই প্ৰেমিকালক নিজৰ ঘৰতে লগ কৰাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলোঁ। তোমাৰ মায়ে জানিছিল যে এই বয়সত তুমি তেওঁৰ আৰু বছৰ সম্পৰ্কটো মানি নল'বা। সেইবাবেই তেওঁ কেতিয়াও তোমাৰ লগত মুকলিকৈ কথা পতা নাছিল। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে তেওঁলোকক নিজৰ জীৱনটো নিজেই সিদ্ধান্ত ল'বলৈ দিয়া উচিত। সবিতাই ক'লে, সমীৰ, তুমি মোৰ মাক তেওঁৰ প্ৰেমক লগ কৰিবলৈ ইমান চেষ্টা কৰি আছিলা, জোঁৱাই হৈও আপত্তি কৰা নাছিলা আৰু মাক আকৌ এবাৰ জীয়াই থকাৰ সুযোগ দি আছিলা। মই আগবাঢ়ি গৈ চকুলো টুকি সবিতাক ক'লোঁ, মোক ক্ষমা কৰিবা মাজনী, এই বয়সত মই এই সকলোবোৰ কৰা উচিত নাছিল। ৰঘুবীৰক আৰু লগ পোৱা উচিত নাছিল। কিন্তু চিন্তা নকৰিবা, ৰাতিপুৱা হোৱাৰ লগে লগে মই ইয়াৰ পৰা ওলাই যাম।
ৰঘুবীৰক কেতিয়াও লগ নকৰোঁ। এই বয়সত তোমাৰ মুখৰ পৰা এইবোৰ শুনাৰ আগতেই মই ইয়াৰ পৰা গুচি যাম। মোৰ চকুত চকুপানী দেখি সবিতাই ক'লে, মা, মই তোমাক একেবাৰেই বুজি পোৱা নাছিলোঁ। তোমাৰ নিসংগতাও মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। এতিয়া সেই সময় পাৰ হৈ গ'ল। কিন্তু তুমি যদি মোৰ বাবে জীয়াই থাকিব পাৰা, তেন্তে তোমাৰ সুখত মই কিয় যোগ দিব নোৱাৰোঁ? তোমাৰ সময়ত ককাই তোমাক বিয়া হ'বলৈ নিদিলে, কিন্তু এতিয়া মই তেওঁৰ পদাংক অনুকৰণ নকৰোঁ। তোমাৰ আৰু বছক তোমাৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছোঁ। বছক মই মোৰ দেউতা বুলি মানি লৈছোঁ। মোৰ ছোৱালীজনীৰ সন্মতি শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মোৰ দৰে ৰঘুবীৰো জীৱনত অকলশৰীয়া আছিল। পিছৰ 3 দিনৰ ভিতৰতে মোৰ আৰু ৰঘুবীৰৰ পঞ্জীয়নভুক্ত বিবাহ মোৰ জী আৰু জোঁৱাইৰ সান্নিধ্যত হৈ গ'ল। এইটোৱেই হয়তো প্ৰথমবাৰৰ বাবে নিজৰ কন্যাই মাকক বিদায় দিছিল। যোৱাৰ সময়ত মই সবিতাক এটা পাঠ শিকাইছিলোঁ। মই তাইক ক'লোঁ, সবিতা, টকাই সকলো নহয়। সেইবাবেই তুমি সদায় টকাৰ পিছত দৌৰা বন্ধ কৰি নিজৰ পৰিয়ালটোত মনোযোগ দিব লাগে। কৰ্তব্যৰ পৰা পলাই গৈ জীৱনটোও সম্পূৰ্ণ নহয়, সুখো লাভ নহয়। এতিয়া সময় আহি পৰিছে যে তুমি তোমাৰ দায়িত্বত মনোনিৱেশ কৰা। সবিতাই মোক প্ৰতিশ্ৰুতি দিলে যে এতিয়াৰ পৰা তাই ঘৰৰ দায়িত্ব পালনত পিছ পৰি নাযায়। মই যোৱাৰ লগে লগে সবিতাই 20 দিনৰ ছুটী লৈছিল। বিয়াৰ 2 বছৰৰ পাছত মোৰ ছোৱালী আৰু জোঁৱাই আকৌ এবাৰ হনিমুনলৈ গ'ল। গতিকে বন্ধু-বান্ধৱীসকল, বিবাহ আৰু প্ৰেমৰ বয়স নাই, য'ত হৃদয়ৰ মিলন সম্পৰ্কবোৰো স্বয়ংক্ৰিয়ভাৱে গঢ় লৈ উঠে। আমি মাত্ৰ ইজনে সিজনক বুজিব লাগে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।